হেল্ল' গাইজ, আজি আমাৰ ঘৰ কি লাগিছে আপোনালোকক দেখাই আছোঁ অলপ যিমানখিনি পাৰোঁ। এয়া হৈছে আমাৰ ঘৰৰে খুদ জ্বালা একদম পূৰা লাগছে। একবাৰ লাগি গেল, লাগি আৰু নতুনকৈ আৰম্ভ হৈছে। এয়া হৈছে বাংনা কণীৰ দৰে দেখিছে। এয়া হৈছে কদ্দে জ্বালা যে লাগছে একদম 3-4ডালমান গাছ পূৰা একদম ভৰি লাগছে। এতিয়া অলপ মানে হালধা বা হালধীয়া নিচিনা কালাৰটো, সেইটো অলপ সেউজীয়া 2 জাতৰ মানে। তাৰপিছত পূৰা লাগিছে। তাৰপিছতে আছে এই হৈছে সৰু বিলাহী। এয়া হৈছে বাংনাৰ পুলি মানে জাৱা হৈছে নতুনকৈ ৰুবৰ কাৰণে। এয়া হৈছে ৰঙালাওৰ গছ, ফুলৰ গছ চব আছে আৰু। তাৰপিছতে এয়া কচুটো কিন্তু ৰোৱা কচু, মেঘদান কচু বুলি কয়। মেচেণ্ডাৰী আছে, কঁঠাল ঘৰৰে আছে, লাগিছে পূৰা একদম। তাৰপিছত সফ্ৰিঙো লাগছে নতুনকৈ মানে ফুলছি। নৰসিংহ, এয়া হৈছে বগৰীও নতুনকৈ ফুলি আছে। আমাৰ 12 মাহিয়া বগৰী। এই হৈছে নেচৰা, পূৰা লাগছে একদম ভাল লাগছে। কিন্তু পূৰা একদম নেচৰাৰ মানে 10ডালমান গাছে আছে। একদিনত মানে পূৰা একদম খাই থাকিব পাৰি আৰু ভালকৈ আৰু।